প্ৰতিগৰাকী অসমীয়াৰ কোহে কোহে এতিয়া ৰঙালীৰ সুবাস আৰু এনেধৰণে দেখিবলৈ পোৱা গৈছে যিহেতু আজি মানুহ বিহু আৰু মানুহ বিহু উপলক্ষে এনেধৰণে বিহুৰ দলসমূহে ঘৰে ঘৰে বিহু গাবলৈ ইতিমধ্যে সাজু হৈছে। মই দেখুৱাইছোঁ পোনপটীয়াভাৱে আৰু আমি তেওঁলোকৰ বিহুৰ মাজলৈ যাবলৈ চেষ্টা কৰিছোঁ। আমাৰ ঘৰৰ লখিমী মনৰ হাসি পাততো জানৈ লিখি ললো তোমাৰে নাম। আমি কিছু লোক আছে তেওঁলোকৰ সৈতে কথা পাতিম যিহেতু আজি মানুহ বিহু প্ৰতিগৰাকী অসমীয়াৰ কোহে কোহে এক বিশেষ উৎসাহ আনন্দ। হয়, আজি আমি এই মানুহ বিহুৰ দিনা প্ৰতিদিন টাইমৰ জৰিয়তে সমূহ অসমবাসীলৈ ৰঙালী বিহুৰ তথা অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি যিহেতু এই বিহুৰ দিনা মানুহ বিহুৰ উপলক্ষে বিভিন্ন বিহু দলবোৰে মানুহৰ ঘৰে ঘৰে গৈ বিহু মাৰি ফুৰিছে আৰু আমি এইটো অনুপ্ৰাণিত হৈছোঁ যে এনেকুৱা দিনতে মানুহ যিধৰণে বিহু দলসমূহে ঘৰে ঘৰে গৈ বিহু মাৰিছে এনেকুৱা ধৰণৰ এক পৰিৱেশে আচলতে আমাক আপ্লুত কৰিছে আৰু এনেকুৱা ধৰণৰ পৰিৱেশ আমি অসমীয়া হ'লে বিচাৰোঁ আৰু অসমীয়া জাতিটো জীয়াই থাকিবলৈ বিহুটো যিহেতু আমাৰ লাগিব, গতিকে আমি বিহুৰ জৰিয়তে আমি অসমীয়া হিচাপে জীয়াই থাকিবৰ বাবে আমি চেষ্টা কৰিছোঁ। দেখুৱাইছোঁ মই পোনপটীয়াভাৱে এয়া চিপাঝাৰৰ ঘোঁৰাবান্ধাৰ দৌল উৎসৱৰ বৰ্তমানৰ দৌল উৎসৱ বাকৰিত অনুষ্ঠিত হোৱা এই বিহুৰ বৰ্তমানৰ দৃশ্য আৰু আমি দেখুৱাইছোঁ ঢুলীয়াসকলে এনেধৰণে তেওঁলোকে ঢোল বাদন কৰি আছে আৰু আমি